কেনেধৰণৰ ব্যক্তি আছিল স্বপ্ননীল দাস? স্বপ্ননীল দাস মইতো নিজে কৈছোঁৱে তেওঁ এজন মহাপ্ৰবঞ্চক। প্ৰথমৰ পৰাই তেওঁ এইটো প্লেনিং কৰি কামটো কৰিছে, প্ৰলোভিত কৰিছে যে মই ইমান টকা ইনকাম কৰিছোঁ কম বয়সত, তোমালোকেও পাৰিবা। কলেজত পঢ়া, বেছিকৈ কলেজত পঢ়া ল'ৰাবিলাক বেছি ইয়াতে তেওঁৰ লগত জড়িত হৈছিল। তেওঁ নিজে কৈছিলে মোৰ লগত বহুত ডক্তৰ জড়িত হৈ আছে, কলেজৰ প্ৰফেচাৰ থকা বুলি কৈছিলে, ডাঙৰ ডাঙৰ ব্যৱসায়ী কৈছিলে, IITian বুলি কৈছিলে। ক্লাছতে কেতিয়াবা কোনোবা ল'ৰাই কিবা কথা ক'লে এটা ফোনত বোলে মই ঘৰৰ পৰা উঠাই লৈ আহিম, য'ত দিনত ঘটে 1 লাখ টকা বা 5 মিনিটত ঘটে 1 লাখ টকা, মাহেকত ঘটে 20 লাখ টকা, কেতিয়াবা কৈ কোটিৰ ঘৰত ঘটে, কেতিয়াবা ফেক প্ৰফিট দেখুৱায়, মিছা প্ৰফিট। অপশ্যন ট্ৰেডিঙত আপুনি মই যদি লছ খাওঁ আপুনি প্ৰফিট কৰিব। মোক যিটো ভয় ভাবুকি দিলে, মৃত্যুৰ ভাবুকি দিছে ফোন কৰি পেলাই, ফোন কৰি আছে, মই ফোন উঠোৱা নাই, তাত টেক্সট মেছেজ দিছে যে মিডিয়াৰ পাৱাৰ দেখুৱাইছা, মিডিয়াত মোৰ নাম লৈছা, আমাৰ নাম লৈছা। স্বপ্ননীল দাস বহুত ডাঙৰ গেং এটাৰ লগত জড়িত, প্লাছ এই মানুহ হত্যাকাৰী গেঙতো জড়িত আছে বুলি প্ৰমাণ হ'ব। যেনে পডকাষ্ট চেনেল কিছুমান আছে বা ইউটিউবাৰ বহুতখিনি আছে, তেওঁলোকে তেখেতক উঠাইছে, প্ৰতিষ্ঠিত কৰা বুলি মোক নিজে কৈছে, মই প্ৰতিষ্ঠিত কৰিছোঁ। সঁচা গুণৰ আন এটি এপিছ'ডলৈ মই ধৃতৰাজ কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ সঁচা গুণৰ অতিথি এগৰাকী বিশেষ ব্যক্তি বুলি এই মুহূৰ্তত মই ক'ব লাগিব, যিহেতু ইতিমধ্যে ৰাজ্যজুৰি ষ্টক মাৰ্কেট এক্সচেঞ্জৰ এক বৃহৎ কেলেংকাৰীৰ বাতৰিৰ ইতিমধ্যে শিৰোনাম দখল কৰিছে, আৰু সেই সময়তে এইগৰাকী বিশেষ ব্যক্তিৰ এজাহাৰৰ ভিত্তিতেই এক বিয়াগুম ষ্টক মাৰ্কেটৰ কেলেংকাৰী পোহৰলৈ আহিছিল গুৱাহাটী মহানগৰীত। আৰু সেইগৰাকী ব্যক্তি আন কোনো নহয়, তেখেতৰ নাম আশ্ৰাফুল হক। আশ্ৰাফুল, আপোনাক সঁচা কোণলৈ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ এই সঁচা কোণ অনুষ্ঠানটিলৈ মোক আমন্ত্ৰণ কৰাৰ কাৰণে আৰু এই কথাখিনি মোক ইয়াত কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ মই। হয়, আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা কথা জনাব বিচাৰিম, এইগৰাকীয়ে আশ্ৰাফুল হক, যিগৰাকীয়ে আশ্ৰাফুল হকে হয়তো সেই সাহস কৰিছিল, হয়তো তেওঁৱে সেই প্ৰথমগৰাকী ভুক্তভোগী বিনিয়োগকাৰী আছিল, যোনে স্বপ্ননীল দাসৰ দৰে এগৰাকী ধূৰ্ত, এগৰাকী ষ্টক দালালৰ জালৰ পৰা তেখেতে ওলাই আহি মহানগৰ আৰক্ষীৰ দিছপুৰ আৰক্ষীত তেখেতে প্ৰথমবাৰৰ বাবে এজাহাৰ দাখিল কৰিছিল। আৰু সেই এজাহাৰ দাখিলৰ পিছতে মহানগৰ আৰক্ষী এক প্ৰকাৰ তৎপৰ হৈ পৰিছিল, যিহেতু ইতিমধ্যে সামগ্ৰিক ঘটনাকাণ্ডটোত আন দুগৰাকীকৈ ষ্টক ব্ৰকাৰ তথা প্ৰবঞ্চকৰ নাম সাঙুৰ খাইছিল। বিয়াগুম দুটা নাম এই মুহূৰ্তত ক'ব লাগিব, ৰাজ্যবাসীয়ে হয়তো ইতিমধ্যে সেই দুটা নাম শুনিছে, বিশাল ফুকন আৰু চুমি বৰা। এই তেওঁলোকৰে আন এগৰাকী সংগী স্বপ্ননীল দাস নামৰ প্ৰবঞ্চকটোক ইতিমধ্যে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰু সেইগৰাকী স্বপ্ননীল দাসে কেনেধৰণে একাংশ বিনিয়োগকাৰীক তেখেতে জালত পেলাইছিল, কেনেধৰণে তেখেতে ষ্টক মাৰ্কেটত এক বিয়াগুম কেলেংকাৰী সংঘটিত কৰি প্ৰায় 600 কোটি টকাৰ এক সাম্ৰাজ্য তেখেতে সৃষ্টি কৰিছিল, সেই বিষয়ে প্ৰতিটো অকথিত কাহিনী আজি আমি পোনপটীয়াকৈ এইগৰাকী আশ্ৰাফুল হকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আশ্ৰাফুল, যিহেতু আপুনিও ইতিমধ্যে সেই জালখনত ভৰি দিছিল, স্বপ্ননীল দাসৰ কথা হয়তো ইতিমধ্যে ৰাজ্যবাসীয়ে গম পাইছে, গুৱাহাটী দিছপুৰ আৰক্ষীত ইতিমধ্যে তেখেত গ্ৰেপ্তাৰ হৈছিল, তেখেত এতিয়া জেলত আছে। তাৰ পিছত কেতবোৰ বিস্ফোৰক তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে। আচলতে স্বপ্ননীল দাসৰ প্ৰাথমিক কিছু তথ্য যদি আমি আপোনাৰ পৰা জানিব পাৰোঁ, কেনেধৰণৰ ব্যক্তি আছিল স্বপ্ননীল দাস, কেনেধৰণে ইমান কম বয়সতে তেখেতে কোটি কোটি টকা তেখেতে অবৈধ ধনৰ লেনদেন কৰি আচলতে তেখেতে সেবিৰ দৰে, RBIৰ দৰে প্ৰতিষ্ঠানক তেখেতে ভেঙুচালি কৰি এক প্ৰকাৰ বৃহৎ ষ্টক মাৰ্কেটৰ কেলেংকাৰী তেখেতে সংঘটিত কৰিছিল। কি ক'ব বিচাৰিব আশ্ৰাফুল? নিশ্চয়কৈ প্ৰথমতে সঁচা কোণ অনুষ্ঠানটিলৈ আপুনি ইয়াতে মোক কথা কোৱাৰ যিটো সুযোগ দিছে, আৰু মই ইয়াত সঁচাই ক'ব লাগিব, আৰু মই সঁচা মানুহ, মই যিহেতু সঁচা, গতিকে মই সঁচাই ক'ম, আৰু অনুষ্ঠানটিও হ'ল সঁচা কোণ, সেইবাবে সাহস কৰিছে ভাল লাগিছে। আৰু মই সাহসেৰে আজি ইমান দিনে কৈ আছোঁ, আৰু এতিয়া আৰু অলপ সাহসেৰে ক'ম। হয়, নিশ্চয়। এতিয়া কথা হ'ল, স্বপ্ননীল দাস মইতো নিজে কৈছোঁৱে তেওঁ এজন মহাপ্ৰবঞ্চক, আৰু সেই প্ৰবঞ্চক শব্দটো কোৱাৰ কাৰণে মোক বহুতে গালিও পাৰিছিল ফেচবুকত বা কমেণ্ট কৰি পেলাই। এতিয়া শ্বৰ্টকৈ মই কওঁ, তেওঁ কেনেকৈ জালত মানুহক পেলায়। এই জালখনত প্ৰথম আৰম্ভ কৰিছিলে এডভাৰটাইজমেণ্ট, প্ৰমোশ্যন কৰি প্ৰমোটাৰৰ জৰিয়তে, ইউটিউবাৰ বা কিছুমান পডকাষ্ট চেনেলত গৈ মেলি পেলাই। এতিয়া চাওক, এতিয়া মই ক'ব গ'লে ইউটিউবাৰখিনি আমাৰ অসমৰ মানুহে ভাল পায়, তেওঁলোকক বনাইছে, ফলোৱাৰ্ছ বঢ়াইছে বা পডকাষ্ট চেনেলবিলাকক ফ'ল' কৰে, বা তেওঁলোকে কিবা এটা ভাল পৰামৰ্শ দিব বুলি মানুহৰ নিজৰ মূল্যৱান সময়
10 মিনিট হওক 1 মিনিট হওক 30 মিনিট হওক দি পেলাই চায় সেই সময়খিনি মূল্যখিনি দিয়াৰ বিনিময়ত সেই পডকাষ্ট চেনেলৰ মালিকজনে বা ইউটিউবাৰজনে ভিউচৰ বা ৱাটছ টাইমৰ বিপৰীতে পইচা পাইছে ৰেভিনিউ পাইছে ইউটিউবৰ পৰা ফেচবুকৰ পৰা মানে অসমৰ মানুহখিনিয়েতো তেওঁলোকক দিছে ইজ্জত দিছে পইচাও দিছে কিন্তু আকৌ সেই প্ৰবঞ্চকবিলাকৰ পৰা অলপ পইচা লৈ মেলি পেলাই অসমৰ সেই একেখিনি মানুহকে ঠগাই তেওঁলোকে ভুল ইনফ্লুৱেঞ্চ কৰে এক প্ৰকাৰ মানে ভুল ইনফৰমেশ্যন এটা দিয়ে আপোনালোকে ইয়াত তাৰ পৰা পইচাটো পাইছে কিন্তু এইখিনি মানুহৰ কথা নাভাবে যে এইখিনি মানুহৰ কাৰণে যে তেওঁলোকে আজি সেই জেগাটোত আছে কেনেধৰণে ইনফ্লুৱেঞ্চ কৰে মানে ধৰিছোঁ এইজন এতিয়া চাওক মানে এইজন 25 বছৰীয়া যুৱক স্বপ্ননীল দাস 25 বছৰ বয়সত দিনত ঘটে 1 লাখ টকা বা 5 মিনিটত ঘটে 1 লাখ টকা মাহেকত ঘটে 20 লাখ টকা কেতিয়াবাকৈ কোটিৰ ঘৰত ঘটে মাৰ্চিডিজ লৈছে ডিফেণ্ডাৰ লৈছে দামী ছুপাৰ বাইক লৈছে গাড়ীবিলাক লৈছে বাইকবিলাক লৈছে ফাইনেন্সত লোৱা নাই মানে কেছ টকাৰে লৈছে এনেকুৱা নানান ধৰণৰ যে এইবিলাক ক'ৰ পৰা আহিছে ট্ৰেডিঙৰ পৰা তেওঁ দেখুৱাই যে ট্ৰেডিং কৰি আনিছে সম্ভৱ জানো বা কি মজা ঘৰত বহি লেপটপটো লৈ ট্ৰেডিং কৰি ইমান টকা উপাৰ্জন কৰি বিলাসী ভ্ৰমণ কৰিছে বিদেশ ভ্ৰমণ কৰিছে ডুবাইত যাব লণ্ডনত যাব আৰু বেংককত যাব থাইলেণ্ডত এই মালয়েছিয়াত যাব আৰু ক'ৰবাত যাব দামী দামী গাড়ী লৈ ঘূৰি ফুৰিব বাহিৰতো গাড়ী আছে বাহিৰতো ঘৰ আছে তেওঁলোকৰ এইবিলাক দেখুৱাই লাইফষ্টাইল স্বপ্নলীল দাসৰ লগত হয়তো তেওঁলোকৰ সহযোগিতা আছিল গোপন ধনৰ লেনদেনৰ জৰিয়তে হয় থাকিব পাৰে কাৰণ কিয় মই কৈছোঁ নহয় এজনেতো ইউটিউবাৰ ভাস্কৰ দত্ত তেওঁক যেতিয়া মই ফোন কৰিছোঁ যাতে এই পূৰ্বাঞ্চল চেনেলৰ মালিক এই গোটেই বিষয়টো মই অকণমান মানে পোহৰলৈ আনিম বুলি তেওঁকে প্ৰথমতে ফোন কৰিলোঁ যে অলপ ফেমাছেবল মানুহ কিন্তু তেওঁ কি কৰিলে প্ৰথমতে 10,000 টকা বিচাৰিলে যিহেতু প্ৰমোশ্যনহে আপুনি 10,000 টকা দিব মই হ'ব বুলি ক'লোঁ তাৰপিছত যেতিয়া ক'লোঁ স্বপ্ননীলৰ বিৰুদ্ধে ক'ম তেতিয়া তেওঁ লগে লগে না কৰিলে তেওঁ ক'লে মই যিহেতু স্বপ্ননীলক ময়ে উঠাইছোঁ আৰু মইনো কিয় নমাম আপুনি স্বপ্নলীলৰ মুখা খুলিব বিচাৰিছে মই মুখা খুলিব বিচাৰিছোঁ মই কৈছোঁ তেওঁ যিবিলাক স্কেম তেওঁৰ তাতে মই শিকিছিলোঁ ইমান টকা লছ খালোঁ আৰু তেওঁ লজিক নিশিকায় তেওঁ এটা মানে পিছত মই ক'ম বাৰু এনে ৰেড কেণ্ডল দেখিলে ওলাই গ্ৰীণ কেণ্ডল দেখিলে সোমাই সেই টাইপ মানে যিটো পাম্প এণ্ড ডাম বুলি কয় তেনেকুৱা ধৰণৰ কাৰুকাৰ্য চলাই থাকে যাৰ ফলত আমি লছ খাওঁ এইখিনি অকণমান পোহৰলৈ আনো অসমৰ মানুহক মই সজাগ কৰি দিওঁ যাতে এই কাৰবাৰখনৰ পৰা দূৰত থাকে কিন্তু তেওঁ একে পোনছাতে মানে না কৰিলে তেওঁলোকৰ পৰা ভাল এমাউণ্ট এটা লয় বুলি কৈছে আৰু এই কথাখিনি মই আজি নিউজত কোৱাৰ পিছত ভাস্কৰ দত্তই মোক মেছেজ কৰি সুধি আছে হোৱাটছআপত মেছেজ কৰিছে মই দেখুৱাব পাৰিম যে কিবা প্ৰমাণ আছে নেকি আপোনাৰ তাত এতিয়া প্ৰমাণ ৰাখিবলৈ মই কল ৰেকৰ্ড কৰি ৰাখিলেহে মই যদি কল ৰেকৰ্ড কৰি ৰাখিলোঁহেঁতেন ভাস্কৰ দত্তৰ মই সেইটো বজাব পাৰিলোঁ যে এয়া চাওক মই কল ৰেকৰ্ড কৰি ৰখা নাছিলোঁ যিহেতু এইটো অবৈধ মই ৰাখিলে মই ক'ব পাৰিলোঁ কিন্তু ভাস্কৰ দত্তই তেতিয়াহ'লে ভাস্কৰ দত্তই আহি পেলাই আকৌ প্ৰচাৰ কৰক যে এইজন প্ৰবঞ্চক মহাপ্ৰবঞ্চক স্বপ্ননীল দাস বুলি ভাস্কৰ দত্তই কওক আপুনি স্বপ্ননীল দাসক মহাপ্ৰবঞ্চক কৈছে হয় কিহৰ বাবে ক'বলগীয়া হৈছে কি কৰিছিল তেখেতে চাওক প্ৰথম কথা হ'ল তেওঁ মানুহক প্ৰলোভিত কৰিছিল প্ৰথমৰ পৰাই তেওঁ এইটো প্লেনিং কৰি কামটো কৰিছে প্ৰলোভিত কৰিছে যে মই ইমান টকা ইনকাম কৰিছোঁ কম বয়সত তোমালোকেও পাৰিবা কলেজত পঢ়া বেছিকৈ কলেজত পঢ়া ল'ৰাবিলাক বেছি ইয়াতে তেওঁৰ লগত জড়িত হৈছিল ইজি মানি ঘৰত বহিয়ে বা যেনেকৈ নহওক পাৰে আৰু মোবাইলটো হ'লেও হ'ব বুলি কয় তাৰপিছত তেওঁ মানে যেতিয়া জিৰ'ধাত একাউণ্ট খুলিবলৈ ক'লে যে আপোনালোকে জিৰ'ধাত খুলিব তেওঁ ৰিকমেণ্ড কৰিছে আৰু তেওঁ কেনেকৈ খুলিবলৈ তেওঁ নিজে ভিডিঅ'ত দেখুৱাই দিছিলে ক্লাছত তাৰপিছত তাতে পইচা বিনিয়োগ কৰিবলৈ কৈছিলে তেওঁ এক্সপেক্টেড ৰিটাৰ্ণটো কৈছিলে যে 1 লাখ টকা যদি আপুনি ইনভেষ্ট কৰে এইটো কিন্তু ষ্টক ইকুইটিৰ কথা কোৱা নাই এইটো অপশ্যন ট্ৰেডিঙৰ কথা তেওঁ কৈছিলে যে অপশ্যন ট্ৰেডিঙত আপুনি যদি 1 লাখ টকা ইনভেষ্ট কৰে তাতে আমি এটা পাৰ্টিকুলাৰ ষ্ট্ৰাইক প্ৰাইচ মানে মাৰ্কেট যিটো প্ৰাইজত চলি থাকে তাৰ এট দি মানি বা ইন দা মানি যদি আপুনি 300 টকীয়া প্ৰিমিয়াম এটা কিনে 300 ৰুপিছৰ তাৰে আমি 300 ৰুপিছৰ প্ৰাইচ 300 কোৱান্টিটি ল'লে 90,000 মান টকা ইনভেষ্ট হৈ যাব তেতিয়া 30 পইণ্ট যদি মানে 30 টকা তেতিয়া আমাৰ 9,000 টকা প্ৰফিট হ'ব আৰু সেইটোৱে মাহত 20 দিন ট্ৰেড হ'ব 20 দিনত 9 দুগুণ 1,80,000 টকা প্ৰফিট হ'ব তেওঁ এইটো এটা প্ৰলোভন দিলে হয় বুলি ভাবিলোঁ তেওঁ যিহেতু ধনী হৈছে তেওঁ যিহেতু গাড়ী কিনিছে তেওঁ ইমান বিলাসী জীৱন আমিও পাৰিম কিন্তু মূলতে সেইটো নহয়গৈ আপুনি তেখেতৰ যি শ্ৰেণীকোঠাত হয়তো আপুনি এগৰাকী ছাত্ৰ হিচাপে শ্ৰেণীকোঠা মানে অনলাইন ক্লাছত কৰিছিলে সেই সময়ত তেখেতে যিসমূহ পৰামৰ্শ দিছিল সেইসমূহ পৰামৰ্শ হয়তো আপুনি আখৰে আখৰে পালন কৰিছিল কি ফল পাইছিলে ফলটো জিৰ' এতিয়া সেইকাৰণে মই ওলাই আহিলোঁ যেতিয়া লছ হয় তেওঁ এটা ৰিপ্লাই দিয়ে মানে কি হয় আজি লছ হৈছে মাৰ্কেট বেয়া আছিলে বা কালি পৰহি ভাল মাৰ্কেট যিদিনা হ'ব সেইদিনা আমি ডাবল ট্ৰিপল বনাই ল'ম কেতিয়াবা কয় যে তোমাৰ ৰিস্ক মেনেজমেণ্ট ফ'ল' হোৱা নাই মানি মেনেজমেণ্ট ফ'ল' হোৱা নাই তুমি ৰুল ব্ৰেক কৰিছা প্ৰপাৰ ছেটআপ ফ'ল' কৰা নাই
এইবিলাক নানান ধৰণৰ দুখ আমাৰ ওপৰতে জাপি দিয়ে আকৌ কেতিয়াবা আকৌ এনেকুৱা তেওঁতো কৈছে মইতো পইচা বনাইছোঁ আকৌ সেইটোলৈ ভাবোঁ হয়ো নেকি তেওঁ বনাইছে যেতিয়া ময়ো পইচা বনাব পাৰিম নেকি আৰু অৱশ্যে কি হয় মানে প্ৰলোভনটো দি থাকে আৰু অপশ্যন ট্ৰেডিঙত কি হয় মাজে মাজে প্ৰফিটটো দিয়েও তেওঁলোকেও দিয়ে মানে যোনে সেই অপশ্যন ট্ৰেডিঙৰ গেমটো যোনে খেলি থাকে অপশ্যন ট্ৰেডিং আচলতে হয় কি যদি সাধাৰণ ৰাইজে অতি সহজে যদি বুজিব মই এতিয়া চাওক ডাইৰেক্টলি যোৱা বুলি ক'ব গ'লে হয়তো মই আইনীগতভাৱে দোষী হ'ম কিন্তু জিৰ' চাম গেম বুলি কোৱা হয় মানে ইকুৱেল কৰিলে জিৰ'ই হৈ যায় মানে মোৰ পইচা আপোনাৰ তাত যাব আপোনাৰ পইচা মোৰ তাত আহিব ঘূৰি থাকিব কিন্তু কথা হ'ল ঘূৰি থাকিলেও লছটো খাই থাকিব আমাৰ দৰে সৰু সৰু মানুহবিলাকে আৰু ইহঁতৰ দৰে স্বপ্ননীলহঁতৰ দৰে ধুৰবিলাকৰ এটা লবি আছে ইণ্টাৰনেশ্যনেল বা আমাৰ ইণ্ডিয়াতো আছে মানে ইণ্টাৰনেশ্যনেল এওঁলোকৰ নেটৱৰ্ক এইটো এই ধুৰবিলাকে প্ৰফিটটো কৰিব পাৰে আৰু ধুৰবিলাকে কি কৰে কেতিয়াবা ফেক প্ৰফিট দেখুৱায় মিছা প্ৰফিট সেইবিলাকৰো এপ আছে জিৰ'ধাৰো ফেক আছে আপুনি গুগলত চাৰ্চ কৰিলে পাব জিৰ'ধা ক্লোন ৱেব ভাৰ্চন জিৰ'ধা ক্লোন এপ তাতে আপুনি ভেৰিফাইড PNLও দেখুৱাব পাৰে ফেক আপুনি যদি মাহত 50 লাখ টকা প্ৰফিট দেখুৱাব লাগে আপুনি সেইটোও দেখুৱাব পাৰিব যে এই ভেৰিফাইড PNL ওলাই আহিব কনচল কিনিব পাৰি বনাব পাৰি এইবিলাক চব ছফ্টৱেৰ ডেভেলপাৰ তেওঁৰ লগত নিজৰ লগতে আছে আজিৰ দিনটোত এটা বৃহৎ অভিযোগ আনিছিল আপুনি ইতিমধ্যে আজিৰ দিনটোত আপুনি DCP ইষ্ট মহানগৰীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছিল আপোনাক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কথা আহিছে হয়তো আপোনাক ভাবুকি প্ৰদান কৰিছে যিহেতু আপুনি এজাহাৰ প্ৰথমে দাখিল কৰিছিল আৰক্ষীৰ ওচৰত আপোনাৰ এজাহাৰৰ ভিত্তিত সেই কলা কাহিনী ইতিমধ্যে অকথিত অধ্যায় ইতিমধ্যে পোহৰলৈ আহিছিল কি কৈছে আৰক্ষীৰ ফালৰ পৰা কি কোৱা গৈছে আপোনালোকক বা আপোনাক কেনেধৰণে ভয় ভাবুকি দিয়া মোক যিটো ভয় ভাবুকি দিলে মৃত্যুৰ ভাবুকি দিছে ফোন কৰি পেলাই হত্যা কৰিম বুলি এইখিনি মই এজাহাৰ দিয়া নহ'ল আজি কিবা অসুবিধাৰ কাৰণে মই কাইলৈ সেইখিনি কৰিম কিন্তু কথা হ'ল মই আৰক্ষীকটো জনাবই লাগিব যিহেতুকে মই এটা সত্য কথা মই পোহৰলৈ আনিছোঁ মইতো মিছা কথা পোহৰলৈ অনা নাই আজি চাওক আজি হয়তো দীপাংকৰ বৰ্মনৰ লগত আৰু কোনোবাই বা সুমি বৰাৰ লগত বিশাল ফুকনৰ লগত হৈছিল বা স্বপ্ননীল দাসৰ লগত মুখ খোলা নাছিল ভয়তে হওক কিবাই হওক মোকোতো প্ৰথম অৱস্থাত যেতিয়া মই হোৱাটছআপ গ্ৰুপত তেতিয়াওতো মোক তাতে ভয় ভাবুকি দিছিলে একেবাৰে তেওঁৰ এগালমান মানুহে মই যিটো মেছেজ দিওঁ সেইটোৰ ওপৰত ৰিপ্লাই মাৰি মোক ধৰে আহি মই নিজে মানে তাৰ পৰা এক্সিট ল'ব লগা হৈছিলে গ্ৰুপৰ পৰা তেওঁলোকৰ অত্যাচাৰত আপোনাক শেহতীয়াকৈ কোনে প্ৰাণনাশৰ ভাবুকি দিলে বা কি আজি ৰাতিপুৱা মই আপোনাক দেখুৱাইছোঁ এই হোৱাটছআপত মোক কি কৰিছে এজন হিন্দীভাষী মানুহ তেওঁ হিন্দীভাষী মানুহজনে মোক মানে হেৰি কৰিছে মেছেজ দিছে যে মই কি হ'ল মই যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যমৰ কৰ্মীসকলক তেওঁৰ স্বপ্ননীল দাসৰ যিবিলাক মানে শিষ্য বুলি কৈছিলে সেই এটা নিউজ মানে মই শ্বেয়াৰ কৰিছিলোঁ যে এই গুণ্ডাসকল বুলি পেলাই যে গুণ্ডা বাহিনী বুলি কৈছিলোঁ যিহেতু নিউজতো গুণ্ডা বাহিনী বুলিয়ে কৈছে ময়ো সেইটোৰ খুৰতে মিলাই গুণ্ডা বাহিনীসকলৰ ওপৰত ব্যৱস্থা আৰক্ষীয়ে ল'বলৈ মই অনুৰোধ কৰিছিলোঁ যিহেতুকে এইটো সংবাদ কৰ্মীক বা যিয়ে নহওক অশুভনীয় কাম কৰিছে সেইটোলৈ তেওঁ মোক দিছে যে হিন্দীত কৈছে মই অসমীয়াত কৈ আছোঁ আপোনাক যে তুমি আমাক গুণ্ডা বুলি কৈছা তোমাৰ প্ৰফাইল আজি হেক কৰি আছোঁ আৰু তোমাক চেণ্ট্ৰেল দিল্লীৰ পাৱাৰ দেখুৱাই আছোঁ চেণ্ট্ৰেল দিল্লীৰ পাৱাৰ তাৰপিছত ক'লে তোমাৰ সকলো ডাটা আমাৰ লগত আছে মোৰ সকলো ডাটা তেওঁলোকৰ লগত আছে তোমাৰ সোনকালে ধনী হোৱা ইচ্ছাটো তোমাক ধনী বনাই আছোঁ ৰ'বা আজি এজন ব্যক্তি ফোন নম্বৰটো মই কৈছোঁৱে দিনত আপোনালোকক আৰু বহুতে ফেচবুকত মেছেজ কৰিও বহুত নানান ধৰণৰ অশ্লীল শব্দ প্ৰয়োগ কৰি লিখিছে আৰু ফোন কৰিও মোক বহুত ধমকিছে ৰাস্তাত ক'ত ওলাবি কিমান দিন লগত মানুহলৈ ফুৰিবি মাৰিম মাৰাত চাওক কাৰ মৃত্যু কেতিয়া লিখি আছে জন্ম মৃত্যু বিব কোনেও নাজানে যদি মোৰ স্বপ্ননীলৰ এই কথাটো পোহৰলৈ অনাৰ কাৰণে যদি মোৰ মৃত্যু হ'ব লগা আছে মইতো গৌৰৱ অনুভৱ কৰিম কাৰণ মোৰ এই মৃত্যুৱে হাজাৰ মানুহক বচাব আৰু মোৰ মৃত্যুৱে প্ৰমাণ কৰিব স্বপ্ননীল দাস বহুত ডাঙৰ গেং এটাৰ লগত জড়িত প্লাছ এই মানুহ হত্যাকাৰী গেঙতো জড়িত আছে বুলি প্ৰমাণ হ'ব আপুনি আন্তঃৰাষ্ট্ৰীয় গেঙৰ কথা কৈছে হয় কিহৰ বাবে আপুনি ক'বলগীয়া হৈছে আন্তঃৰাষ্ট্ৰীয় গেং মই কোনটো কৈছোঁ তেওঁৰ ডুবাইত 2টা বেংক একাউণ্ট থকা বুলি নিউজ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ আৰু এইবিলাক কথা জানি মেলি মোৰ সন্দেহ হৈয়ে মেলিয়েতো মই এই অভিযোগটো আনিছিলোঁ ষ্টক মাৰ্কেটত মানে আমাৰ যিটো লিগেলটো লিগেলে যিটো আমাৰ RBIৰ দ্বাৰা অনুমোদিত বা এইবিলাক লিগেল কিন্তু যেনেকৈ আমাৰ 4 জুনৰ দিনা মাৰ্কেটখন 5000 পইণ্ট ফল কৰিছিল আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই
ভাৰতৰ ৰাইজক আহ্বান জনাইছিল আমাৰ দেশৰ যে আপোনালোকে ষ্টক মাৰ্কেট বুলি কিন্তু এই অপশ্যনত স্বপ্ননীলৰ দৰে এই গেম কৰিবলৈ কিনিবলৈ কোৱা নাছিল ট্ৰেডিং ষ্টক যেনে আমাৰ এটা বেংকৰ শ্বেয়াৰ কিনক বা এটা কোম্পানীৰ শ্বেয়াৰ কিনক আপোনালোকে নৰ্মেল যিটো আমাৰ জেনুইন লিগেল সেইটো আপোনালোকে কিনক কিয় কিনক আমাৰ দেশৰ অৰ্থনীতি বা ধৰি ৰাখিব লাগিব তেতিয়া কিয় কৈছিলে আমাৰ দেশৰ চোৰাংচোৱা সংস্থাই গম পাইছিলে বাহিৰৰ যিবিলাক আমাৰ দেশৰ শত্ৰু ইনভেষ্টৰ আছে যেনে আমাৰ আদানীক ডুবাইছিলে হিণ্ডেনবাৰ্গৰ এটা ফলছ নিউজ এটা তেওঁলোকে দি মেলি পেলাই বহুত কোটি টকা তেওঁক লোকচান কৰাইছিল কিন্তু সুপ্ৰিম কোৰ্টেতো সেইটো নচ্ছাতে কৰিলে তেওঁলোকৰ তেনেকুৱা তেওঁলোকে ধান্দা কৰি আছিলে যে ইণ্ডিয়ান ষ্টক মাৰ্কেট ক্ৰেছ কৰিম আৰু বহুত ইনফ্লুৱেঞ্চাৰে এইবিলাক ইউটিউবত নিউজ ভিডিঅ' বনাই দিছিলে ক্ৰেজ হ'ব মানে ভাৰতীয় বিনিয়োগকাৰীসকলৰ মনত এটা ভয় শংকা ভাৱ আনি দিছিলে যাতে ষ্টক মাৰ্কেট নামি যায় ষ্টক মাৰ্কেটৰ ওপৰত যাতে মানুহৰ বিশ্বাস নোহোৱা হয় ভৰসা নোহোৱা যায় চৰকাৰৰ প্ৰতি যাতে মানুহৰ মানে মোহভংগ বিশ্বাস নোহোৱা হৈ যায় এইবিলাক কৰিব যেতিয়া গম পালে তেতিয়া চাওক মোদী ডাঙৰীয়া বা গৃহমন্ত্ৰী ডাঙৰীয়াটো অকলে মাৰ্কেটখন ধৰি ৰাখিব নোৱাৰে তাৰ কাৰণে আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা লাগিব তেওঁলোকে আহ্বান কৰিছিল সেইমতে বহুত মানুহে শ্বেয়াৰ কিনিছিলোঁ ইনভেষ্ট কৰিছিল তাৰপিছতো তেওঁলোক ইমানেই শক্তিশালী বা সেই গেংটো কি কৰিলে 5,000 পইণ্ট ফল কৰিলে 5,000 পইণ্ট মাৰ্কেট ক্ৰেছ কৰিলে স্বপ্ননীল দাসৰ মই কৈছোঁ সাধাৰণ এগৰাকী হয়তো অসমীয়া যুৱক তেখেতে সেই ধৰণৰ গেঙৰ লগত আচলতে জড়িত হৈ পৰিছিল তেওঁ নিজেতো এটা পডকাষ্ট চেনেলত এটা নামী দামী পপুলাৰ টপ পডকাষ্ট চেনেলত গৈ পেলাই তেওঁ নিজে কৈছিলে এটা বুলি নহয় 3-4টাত বা 5টা মানত কৈছিলে ইউটিউব চেনেলতো কৈছিলে যে মই ইণ্টাৰনেশ্যনেল কোম্পানী এটাৰ পৰা 400 কোটি টকাৰ অফাৰ পাইছিলোঁ ইণ্টাৰনেশ্যনেল ট্ৰেডিং কোম্পানীৰ পৰা 400 কোটি টকাৰ অফাৰ তেওঁ কিয় দিছিলে কওকচোন তেওঁৰ নিশ্চয় কিবা থাকিব লাগিব গুণ যাৰ কাৰণে তেওঁৰ ভেলু 400 কোটি টকা তেওঁ 400 কোটি টকা ৰিজেক্ট কৰি মেলি অসমত 7,000 টকাত কোৰ্চ বিক্ৰী কৰিছে তেওঁ ভাবিছে যে 400 কোটি টকাত মই বিক্ৰী হোৱাতকৈ মই ইয়াতে ওৱান মেন আৰ্মি হিচাপত কাম কৰোঁ 7,000 টকাকৈ ল'ম কিন্তু মই 4,000 কোটিৰ মালিক হ'ম বা 40,000 কোটিৰ মালিক হ'ব পাৰিম এটা সময়ত তেওঁৰ সেইটো এম্বিশ্যন আছিলে বোধে সেইকাৰণে 400 কোটি টকা ৰিজেক্ট কৰিছে গতিকে এইটোৰ পৰাই বুজি পায় যে ইণ্টাৰনেশ্যনেল ট্ৰেডিং কোম্পানী বা ট্ৰেডাৰৰ লগত যে তেওঁ জড়িত আছে তেওঁ নিজে স্বীকাৰ কৰিছে সেইবিলাক এংগলৰ পৰাই মই ভাবিছোঁ যে তেওঁ জড়িত কেনেধৰণে সম্ভৱ আচলতে এটা দিনতে গড়ে 2 লাখ 3 লাখ টকালৈকে এইসমূহ ইনভেষ্টমেণ্টো কম থাকে 10 লাখ মান টকা বা তেখেতে এনেধৰণে বছৰি হয়তো কেইবা হাজাৰ কোটি টকা তেখেতে ইতিমধ্যে আৰ্ণ কৰিছিলে আয় কৰিছিলে সেই হিচাপে তেখেতে ব্যয় কৰিছিলে কিন্তু তাৰপিছত এতিয়া ক্ৰমাৎ যিসমূহ তথ্য এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহি আছে সেইসমূহে আৰক্ষীক আচলতে হতচকিত কৰি দিছিলে কাৰণ এনেসমূহ প্ৰবঞ্চকে চুমি বৰাই হওক স্বপ্ননীল দাসেই হওক বা বিশাল ফুকনেই হওক ঠাই বেলেগ হয়তো তেওঁলোকৰ মটিভ একে কেনেধৰণে আচলতে সম্ভৱ হয় এইসমূহ সঁচাকৈ ট্ৰেডিঙত জানো ইমান টকা আছে নাই এইটো ট্ৰেডিঙত ইমান টকা নাই এইটো মিছা কথা বহুত ট্ৰেডাৰে ছুইচাইড কৰিছে এইবিলাক আমি নিউজতে দেখিছোঁ বহুত ট্ৰেডাৰ ছুইচাইড কৰিছে আৰু আপুনি অপশ্যন ট্ৰেডিং স্বপ্ননীলে অপশ্যন ট্ৰেডিং কৰে আৰু অপশ্যন ট্ৰেডিঙৰ প্ৰফিটটো দেখুৱাইহে মানুহক আকৰ্ষিত কৰিছে ইকুইটিত ইমান প্ৰফিট কৰিতো তেওঁ কাকো আকৰ্ষিত কৰা নাই অপশ্যন ট্ৰেডিংটো এটা জিৰ' চাম গেম মোৰ পইচাটো মই যদি মোৰ লছ হৈছে আপোনাৰ প্ৰফিট হৈছে আপোনাৰ যদি লছ হৈছে মোৰ প্ৰফিট হৈছে এনেকৈ ঘূৰি আছে চাওক বেংক নিফটিত তেওঁ মেইনলি অপশ্যন ট্ৰেডিং কৰে বেংক নিফটি 15টা বেংক মই জানাত বৰ্তমান 15টা বেংক মিলে এটা ইণ্ডেক্স মানে একত্ৰীকৰণ কৰিছে মানে একলগ হৈছে আৰু এটা বাস্কেটত ভৰাইছে ধৰক তাতে আকৌ ডিৰাইভেটিভ তাতে অপশ্যন আহি যায় ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিং কৰে অপশ্যন ট্ৰেডিঙত মই যদি লছ খাওঁ আপুনি প্ৰফিট কৰিব কিন্তু তাতে সেবিৰ পৰাই ডিছক্লেমাৰত দিয়াই থাকে যে 90% ট্ৰেডাৰে লছ খায় আৰু কিছুমান সংস্থাই কৈছে 95% কিছুমানে কৈছে 99% 1%হে প্ৰফিটেবল সেই 1% হ'ল এই ধুৰবিলাকৰ লবিটো কিন্তু এই লবিবিলাকৰ প্ৰফিট যে কৰে বা তেওঁ কিছুমানে সেই শ্বেয়াৰটো মেনুপুলেট কৰে যেনে বেংক নিফটি তাতে মেনুপুলেশ্যনো কৰে ডাঙৰ যাৰ বহুত পইচা যেনে পাম্পিং ডাম্পিং বুলি কৈছে এটা ফলছ এটা মানে বাইং দেখুৱাই দিলে চাপ'জ মাৰ্কেটখন ওপৰত যোৱাৰ কাৰণে এডাল গ্ৰীণ কেণ্ডেল ফলছ দেখুৱাই দিয়ে তেতিয়া আমাৰ দৰে ৰিটেইলাৰবিলাকক টিপছ দিলে যেনে স্বপ্ননীলে টিপছ ব্যৱহাৰ কৰে বা বেলেগ কোম্পানীবিলাকে টিপছত সকলোৱে বাই কৰিলে তাৰপিছত যেতিয়া পইচাটো সোমাই গ'ল আমাৰ পইচাটো তেতিয়া তেওঁলোকৰ প্ৰফিটটো বুক কৰি দিলে মানে আমি যেতিয়া লছত আহি যাওঁ যেতিয়া ওপৰৰ পৰা তেওঁলোকে চেল কৰি দিয়ে
তেতিয়া আমাৰ লছ হৈ যায়। এগৰাকী স্বপ্ননীল দাসে নিজৰ এই শিক্ষাৰ্থীসকলক ছাত্ৰসকলক আচলতে বিপথে পৰিচালিত কৰি তেওঁলোকে নিজে মোৰ ক্ষেত্ৰতে হৈছে আপুনি কিমান দিনৰ কোৰ্চ লৈছিল তেখেতৰ? মই এমাহ লৈছিলোঁ, থিয়ৰী শিকাইছিলে আৰু এমাহ প্ৰেক্টিকেল লাইভ ট্ৰেডিং মানে লাইভ মাৰ্কেটত। হয়, আপুনি কেতিয়া প্ৰথমবাৰৰ বাবে ধৰাই পেলাইছিল যে আপোনালোকৰ লগত এটা চিটিং হৈ আছে? মইতো 4-6 মাহমান মই গমেই পোৱা নাছিলোঁ এইবিলাক। মই ভাবি আছিলোঁ হয়ে নেকি। কিমান ধন হেৰুৱালে আপুনি এতিয়ালৈকে? মই 17 লাখ। 17 লাখ টকা? 17 লাখ, হয়। সেই ধন বিনিয়োগ কৰাৰ পিছত তেখেতৰ পৰামৰ্শ মতে আপুনি হয়তো বিনিয়োগ কৰিছিল? তেখেতৰ পৰামৰ্শ মতে। আপোনাৰ এই 17 লাখ ব্যৱহাৰ কৰি হয়তো স্বপ্ননীল দাসে বহু ধন আহৰণ কৰিলে। এতিয়া মই চাওক, মোৰ পইচাটো যে লছ হৈছে বা মোৰ দৰে আৰু 1000 মানুহৰ যে পইচা লছ হৈছে, কোনোবা এজনৰ তাততো সোমাইছে। হয়, জিৰ' চাম গেম, মানে মোৰ পইচা মই লছ হৈছে মানে কাৰোবাৰ তাত গৈছে। সেই মানুহজনে, সেই যিজন ব্যক্তি বা যিখন ইনষ্টিটিউট যোনে প্ৰফিটটো কামাইছে কৰিছে, তেওঁলোকে এজেণ্ট হিচাপত এওঁলোকক বহুৱাই দিছে। ছাপ'জ বা তোমালোকে মানুহ আনা, লছ খুওৱা, সেই তাৰ পইচা আমাৰ তাত আহিব, প্ৰফিট হ'ব, তোমাক আমি দি দিম। মোৰ এইবিলাক সন্দেহ। গতিকে এইবিলাক সেইকাৰণে মই অভিযোগটো আনিছোঁ। এইবিলাক তদন্তত ওলাব। মইতো নাজানো কাৰ লগত কি বেংকৰ একাউণ্টৰ ইমান এখন ডাঙৰ কলা সাম্ৰাজ্য তেখেতেতো অকলে গঢ়াটো সম্ভৱ নহয়। নহয়, এইটো কেতিয়াও সম্ভৱ নহয়। তাতে বয়সো কোন কম ব্যক্তি আৰু জড়িত হৈ থকা তথ্য আপুনি আমাক দিব? নহয়, ইয়াতে মই চাওক, আমাৰ অসমত ক'ব গ'লে এতিয়া তেওঁ নিজে কৈছে যে ফাইনেন্সিয়েল মাৰ্কেটৰ এই যিটো ট্ৰেডিঙৰ তেওঁৱে আনিছে বোলে প্ৰথম। এতিয়া অসমত তেওঁৱে হ'ব লাগিব। আৰু বাহিৰৰ যিবিলাক মানুহ আছে, মইতো নাম নাজানো, কিন্তু এই অপাৰেটৰ বুলি কয়, যোনে মাৰ্কেটখন অপাৰেট কৰে, যোনে চলায়, যোনে দেশৰ শত্ৰু, মাৰ্কেটৰ শত্ৰু, ষ্টক মাৰ্কেটৰ শত্ৰু, লুটিবলৈ আহে আমাৰ দৰে মানুহবিলাকক, ধ্বংস কৰিবলৈ আহে, সেইবিলাকৰ লবিত তেওঁ আছে। সেইবিলাক তদন্তত ওলাব। তেখেতক কোনে গুৱাহাটীত সংগ দিছে? গুৱাহাটীত তেওঁক ইউটিউবাৰবিলাক, যেনে পডকাষ্ট চেনেল কিছুমান আছে বা ইউটিউবাৰ বহুতখিনি আছে, তেওঁলোকে তেখেতক উঠাইছে। তেওঁ প্ৰতিষ্ঠিত কৰা বুলি মোক নিজে কৈছে, মই প্ৰতিষ্ঠিত কৰিছোঁ। আৰু তেখেতৰ যিখন ছুপাৰ মাৰ্কেটৰ যিখন প্ৰতিষ্ঠান আছে, তাত কোন ব্যক্তি জড়িত হৈ আছে? তেওঁৰ লগত জড়িত, তেওঁৰ এটা টীম আছে। তেওঁ নিজে উল্লেখ কৰিছে আৰু পৰিচয় কৰাই দিছিলে। দেৱব্ৰত বৰগোহাঁই, জুই বুলি তেওঁক জানে সকলোৱে। তাৰপিছত হানিফ আলী, শামীম আহমেদ, মানৱেন্দ্ৰ দাস তেওঁৰ দদায়েক, আৰু ঘনশ্যাম গগৈ, আৰু আছে 5-6জন 7জনমান, মই নাম নাজানো সেইখিনি মানুহৰ। এইখিনি তেওঁৰ টীম একেলগে কি কৰে মানে সকলোকে তেওঁৰ গোটেই কাৰ্যকলাপবিলাকত সহায় কৰে। সকলোকে কম্পিউটাৰ দি বহুৱাই দিছে। এতিয়া তেওঁ যিবিলাক ক্লাছ দিয়ে, তাৰ কিবা প্ৰব্লেম থাকিলে দেৱব্ৰতে হেল্প কৰে। দেৱব্ৰতক সুধিব লাগে বা কিবা কথা দেৱব্ৰতেও জনায়। কোনোবা এজন আছে টেলিগ্ৰামৰ আপডেটবিলাক পঠিয়াই, কোনোবা এজন আছে ধৰি লৈছোঁ হোৱাটছআপৰ আপডেটবিলাক পঠিয়াই। এনেকুৱা কাক কি কামত নিয়োগ কৰিছে, মানে তেওঁক সেইখিনি কথা ভালকৈ যদি আৰক্ষীয়ে সোধে, কোন কি ভাৱত আছে গম পাই যাব। এইসকল লোকৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ কিবা তথ্য আপুনি লাভ কৰিছে নেকি? যিহেতু আপুনি শীৰ্ষ আৰক্ষীৰ লগত ইতিমধ্যে কেইবাবাৰো মিলিত হৈছে, এই মুহূৰ্তত ৰাজ্যবাসীৰ ওচৰত হয়তো আৰক্ষীৰ ভাষ্য আহি পৰা নাই, বিভাগীয় কোনো ভাষ্য আহি পৰা নাই, সেইবাবে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ। নহয়, এতিয়া চাওক, আৰক্ষীয়ে তদন্ত কৰি আছে, সেইটো তেওঁলোকৰ ভিতৰুৱা কথা, সেইটো কথাটো মোক কোৱা নাই। মোৰ পৰা তথ্য লৈছে, মই কিমানখিনি তথ্য দিব পাৰোঁ। আৰক্ষীয়ে তথ্যখিনি লাভ কৰাৰ পিছত তেওঁলোকে এই গোটেই স্কেমটোৰ কথা আচলতে তেওঁলোকে স্বীকাৰ কৰিছে। তেওঁলোকে আচৰিত হৈছে যে এনেকুৱা ধৰণৰ কাম চলি আছে অসমত। কেনেকৈ পইচাটো তেওঁৰ তাত কোনটো ৰাস্তাৰে আহে, সেই কথাবিলাক মই বুজাই দিছোঁ। বা তেওঁ নিজে দুখত নপৰাকৈ, কোনো প্ৰমাণ তেওঁ নাৰাখাকৈ তেওঁ কেনেকৈ কামটো চলাই আছে, মোক গোটেইখিনি কথা কৈছোঁ। তেওঁলোক আচৰিত হৈছে, স্বাভাৱিক, আপুনিও হ'ব। আৰক্ষীৰ ফালৰ পৰা ছেবিৰ লগত যোগাযোগ কৰা বুলি মানে জনাইছে। যোৱাকালিও বেলেগ এটা সংবাদ মাধ্যমত এইটো বজাইছে যে আৰক্ষীয়ে ছেবিৰ বিষয়াৰ লগত যোগাযোগ কৰিছে। সেইটো মই নিউজতো পালোঁ। আপুনি যেতিয়া তেওঁৰ ওচৰত শিক্ষা ল'বলৈ গৈছিলে, ট্ৰেডিঙৰ শিক্ষা ল'ব গৈছিলে, আপুনি সেই সময়ত হয়তো অৱগত নাছিলে, মই মানি ল'ব পাৰোঁ, কিন্তু আপুনি এগৰাকী শিক্ষিত যুৱক। হয়, আপুনি নাজানিছিলে নে যে RBI অনুমোদন বা ছেবি অনুমোদন এগৰাকী স্বপ্ননীলৰ প্ৰতিষ্ঠানখন? সেইটো মই ক্লাছ কৰি থাকোঁতে গম পাইছিলোঁ আৰু সুধিছিলোঁ। ময়ো সুধিছিলোঁ, বেলেগেও সুধিছিলে। এইটো তেওঁক মানে মেছেজতহে সুধিব পাৰে। আপুনি তাত মেছেজ কৰিব লাগিব, তেতিয়াহে তেওঁক ভইচ, মৌখিক কোনো কথা পাতিব নাই অনলাইন। তেতিয়া তেওঁ কৈছিলে ছেবি ৰেজিষ্টাৰ্ড নেকি বুলি সুধিছিলে, বেলেগেও সুধিছিলে। তেতিয়া কৈছিলে ছেবি মোক দৰমহা দিব নেকি, ছেবিটো মোক দৰমহা নিদিয়ে, তেওঁ স্পষ্টকৈ কৈছিলে। আৰু এইবিলাক ভিডিঅ' তেওঁৰ তাতে ৰেকৰ্ড কৰি আমাক দিছিলে। যদি এতিয়াও আছে, 2023 চনৰ আগষ্ট মাহৰ যিটো তেওঁৰ বেটছ আছিলে ষ্টুডেণ্টৰ, সেই ৰেকৰ্ডেড ভিডিঅ' যদি কম্পিউটাৰ তাতে চালে, মই কোৱা কথাখিনি জল পটকৈ ওলাই পৰিব, তেওঁৰ মুখেৰে ওলাব তেওঁ কোৱা কথা। ইতিমধ্যে অভিযোগ উঠিছে তেখেতৰ ইউটিউব চেনেলৰ পৰা বা সামাজিক মাধ্যমৰ বিভিন্ন তেওঁলোকৰ যিবোৰ চেনেল আছিলে বা একাউণ্ট আছিলে,
বহু সংখ্যক ইতিমধ্যে ডিলিট কৰা হৈছে, ইউটিউব ভিডিঅ' ডিলিট কৰি দিয়া হৈছে তেখেতক গ্ৰেপ্তাৰৰ পিছতে। হয়, কথাটো কিমান দূৰ সঁচা? ন, সঁচা কথা, কাৰণ গ্ৰেপ্তাৰৰ পিছত কৰিছে মানে তেওঁতো কৰিব পৰা নাই, তেওঁৰ সহযোগীয়ে কৰিব লাগিব। হয়, তেওঁতো গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ হয়তো মোবাইলো ইউজ কৰিব পৰা নাই বা তেওঁৰ কম্পিউটাৰ, কিন্তু বেলেগে কৰিব লাগিব, তেওঁৰ সহযোগীয়ে কৰিব লাগিব। যিবিলাক লাইভ ট্ৰেডিঙৰ ভিডিঅ' আছিলে, যিটো অবৈধ ছেবিৰ ৰুল মতে, সেই অবৈধ বুলি জানিয়ে, সেই জালত পৰিব বুলি, ফচিব বুলি জানিয়ে তেওঁলোকে লগালগ ডিলিট কৰি দিছে। সেইবিলাক বহুত ভিডিঅ' ডিলিট কৰিছে, এতিয়া আপুনি নাপায়। আন এক বিস্ফোৰক অভিযোগ আহিছে যে এনে বহু ভুক্তভোগী শিক্ষাৰ্থী যোনে আচলতে ইয়াৰ বিৰুদ্ধে মাত মাতিছিলে বা তেওঁলোকে সংবাদ মাধ্যমৰ ওচৰতো এনে বহু ব্যক্তি আছে, হয়তো সকলোৱে কেমেৰাৰ সন্মুখত সেই কথা ক'ব নিবিচাৰে, তেওঁলোকক ভয় ভাবুকি প্ৰদান কৰা হয় তেওঁলোকৰ ফালৰ পৰা, যাতে কথাবোৰ বাহিৰলৈ নোলায়। কিন্তু হয়তো আপুনি সাহস কৰি ওলাই আহিছে। কিমান ভুক্তভোগী আছে? কাৰণ কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে তেওঁৰ সমৰ্থনত দিছপুৰ আৰক্ষী থানাতে হওক বা আদালতৰ চৌহদত বহু সংখ্যক শিক্ষাৰ্থী ওলাই আহিছিলে, কিন্তু আপোনালোকৰ সংখ্যাটো কিমান? বহু সংখ্যক নহয়, খুব বেছি আছে যদি 10-20 জন আছে বা 50 জন আছে বা 100 জন আছে, ঠিক আছে, বা 200 জনে আছে, কিন্তু সংখ্যাটো চাব লাগিব এতিয়া পঢ়ুৱাইছিল কিমানক? 3000। 3000ৰ তুলনাত 200 মানুহে আহিছে। মই মেক্সিমাম 200টো হোৱা নাই, তথাপিতো কৈছোঁ যে বাকী 2800 মানুহ কি কৰিছে বা 2800 মানুহে কিয় ওলাই অহা নাই প্ৰফিট হোৱা বুলি পেলাই? আৰু আপোনাক মই অনুৰোধ জনাম, সেই যিসকল ব্যক্তিয়ে আপোনালোকৰ সন্মুখত কয় যে আমি ছাৰৰ পৰা শিকি মেলি, স্বপ্ননীলৰ পৰা শিকি মেলি আমি প্ৰফিটেবল হৈছোঁ, গুৰু বুলি কৈছে, সেইবাবে আপুনি যিহেতু সেই ময়ো গুৰু মানিয়ে গৈছিলোঁ তেওঁৰ ওচৰত। আমাৰ গুৰু আছিলে, তেখেতে আমাৰ জীৱন তেখেতে গঢ়িছে, ছাৰ নিৰ্দোষী এগৰাকী মানুহ। হয়তো আপোনাক এই মুহূৰ্তৰ এটা যদি আপডেট দিওঁ মই, আজিৰ দিনটোত একাংশ শিক্ষাৰ্থীৰ ফালৰ পৰা এটা উদ্যোগ গ্ৰহণ কৰিছে, তেওঁলোকে গুগল ফৰ্মত ইতিমধ্যে ইণ্টাৰনেট যোগে তেওঁলোকে এইগৰাকী স্বপ্ননীল দাসৰ সমৰ্থনত তেওঁলোকে এক প্ৰকাৰ ভোটিং কৰিছে। গতিকে আপোনালোকৰ ভুক্তভোগী কিমান আছে? আপোনাৰ সন্মুখত আন ভুক্তভোগীসকলে আচলতে এতিয়াতো মোৰ লগত প্ৰায় ভালেখিনি মোৰ লগত যোগাযোগ কৰিছে আৰু মই গম পাইছোঁ যে আৰক্ষীৰ ওচৰত চাপিছে, কিন্তু তেওঁলোকে সংবাদ মাধ্যমৰ আগত আহিব খোজা নাই। কিয় আহিব নিবিচাৰে? মানে ৰখোৱা হয় নেকি? নাই, এতিয়া চাওক, মোক কেনেকৈ ভাবুকি দি আছে, ফেচবুকত কেনেকৈ কমেণ্ট মাৰে, মানে একদম খোলা ভাৱত মোক বেয়া ভাষাৰে লিখি ধমকি দিয়ে। তেওঁলোকে সেইটো ভয় খাইছে। এতিয়া ভয়ত মানে এজাহাৰখন দি থৈ বা কমপ্লেইনটো দি থৈ দিওঁ, কিন্তু সংবাদ মাধ্যমত আমি নাহোঁ। সেইবিলাক গালি শুনাতকৈ কেতিয়াবা ৰাস্তাত ধৰিব, মাৰিব, অপদস্থ কৰিবহে। উগ্ৰ মানুহৰ লগততো ধৰি লৈছোঁ সকলোৱে হেৰি নকৰে। এতিয়া মই আকৌ কৰিছোঁ বুলি মই উগ্ৰ নহয়, মই সাহস কৰিছোঁ, মোৰ সাহসিকতাৰ পৰিচয় দিছোঁ মই। কাৰণ চাওক, মোৰ অকণমান ত্যাগে যদি 10জন মানুহক, 1000 মানুহক যদি উপকৃত কৰে, বচাই, এটা স্কেমৰ পৰা বচাই, মই সেইখিনি কিয় কৰিব নোৱাৰোঁ? সেই সাহসতে মই ওলাই আহিছোঁ, যি হয় হ'ব আৰু। মৃত্যুলৈ মই ভয় নকৰোঁ সেইবিলাক। আৰু মোৰ সৎ কামত মই সাহসী ল'ৰা বুলি মোৰ লগৰখিনি চবেই জানে। সৎ কামত, বেয়া কামত নহয়, মোৰ কোনো বেয়া ৰেকৰ্ড দিব নোৱাৰে। ইতিমধ্যে স্বপ্ননীলৰ মাতৃয়ে আজিৰ দিনটোত ভাষ্য প্ৰদান কৰিছে, মোৰ ল'ৰাৰ ভুল নাই, সি ওলাই আহিব। কিন্তু কি ভুল আছে কি ভুল নাই আৰক্ষীৰ তদন্তত ইতিমধ্যে পোহৰলৈ আহিছে। কিন্তু কি ক'ব বিচাৰিব আচলতে স্বপ্ননীলৰ দৰে যিসকল যুৱ বিনিয়োগকাৰী আছে, তেওঁলোকে হয়তো এটা সপোনৰ বাট দেখুৱাই, সপোনৰ এটা বাট মুকলি কৰি সপোন বিক্ৰী কৰিছে এক প্ৰকাৰ। তেওঁলোকৰ আপুনি কি আহ্বান কৰিব বিচাৰিব? কাৰণ আপুনি গোটেই খেলখন হয়তো নিচেই ওচৰৰ পৰা দেখা পাইছে, হয়তো এনেধৰণৰ বহু খেল এতিয়াও চলি আছে, যিটো এতিয়াও পোহৰলৈ অহা নাই। এইটো এটা সামান্য হয়তো ঘটনা, হয়তো ইয়াতকেও আৰু ডাঙৰ ঘটনা পোহৰলৈ আহিব পাৰে, কিন্তু ৰাইজ সতৰ্ক হৈ থাকিব লাগিব। সতৰ্কতা অবিহনে হয়তো এনেকুৱা আজি জেলত গৈছে 2জন, কালি আকৌ নতুনকৈ ওলাব, চৰকাৰে গম নোপোৱাকৈ বা প্ৰশাসনে গম নোপোৱাকৈ। কিন্তু ৰাইজে যদি সেইসকল মানুহক প্ৰশ্ৰয় নিদিয়ে বা তেওঁলোকৰ কাৰ্যকলাপবিলাক যদি তৎক্ষণিকভাৱে আৰক্ষীক জনায়, তেতিয়া এইবিলাক বন্ধ হ'ব। ৰাইজ সচেতন হ'ব লাগিব প্ৰথমতে। আৰু মই মাতৃৰ কথাটো আপুনি উলিয়াইছে যেতিয়া কওঁ, চাওক, তেওঁ এজনী 60ৰ ঊৰ্ধৰ মহিলা, তেওঁ ষ্টক মাৰ্কেটৰ কথা মই জানাত একো নাজানে, আৰু নিজৰ ল'ৰাজনে কি কাম কৰি আছে হয়তো মাকে নাজানে, আৰু সেইখিনি তেওঁৰ পৰিধিৰ বাহিৰত। নিজৰ ল'ৰাই যেতিয়া 7 কোটি টকাৰ গাড়ী এখন কেছ টকাৰে কিনে নগদ ধনেৰে, 35 লাখ টকাৰ বাইক এখন নগদ ধনেৰে কিনে, বা 4 কোটি টকাৰ মাৰ্চিডিজ 2খন নগদ ধনেৰে কিনে, সেইখিনি তেওঁৰ দৰে এগৰাকী মহিলাৰ চিন্তাৰ পৰিধিৰ বাহিৰত। তেওঁ সিমানখিনি ঢুকি নাপায়।
যে ল'ৰাই কৰিছে ভালেই কৰিছে বুলি এজন মাতৃৰ সেইটো ক'বই স্বাভাৱিক গতিকে তেওঁ সেইটো বিষয়ত আৰু মই ক'ব মই যি স্বপ্ননীলৰ বিৰুদ্ধেহে মই কৈছোঁ আশ্চৰ্যজনক বিষয়টো হ'ল ইতিমধ্যে সেই তথ্যও ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা লাভ কৰা গৈছিল আচলতে এইগৰাকী স্বপ্ননীল দাস খুব এটা বেছি তেখেত টনকিয়াল ব্যক্তি নাছিল তেখেত 2 বছৰ পূৰ্বলৈকে নিজৰ দুচকীয়া বাহন এক প্ৰকাৰ বন্ধকত থৈ তেখেতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল সেই বিষয়ে আপুনি জ্ঞাতনে নাই মই আপোনালোকৰ NB নিউজৰ বাতৰিৰ যোগেদিহে মই গম পালোঁ তেওঁ বাইক মটৰচাইকেল বন্ধকত থোৱা বুলি কিন্তু তেওঁ এটা কথা ক্লাছত কৈছিলে যে আগতে মই 10 টকা এটা পকেটত লৈ ঘূৰিছিলোঁ নিজে ক্লাছত কৈছিলে এইবিলাক ৰেকৰ্ডেড ভিডিঅ'ত পাব আজি মই ক'ত আছোঁ তেতিয়া ভাবিছিলোঁ জেনুইন কামেৰে হৈছে 1 লাখ টকা লগাই যদি দিনত 9,000 পায় 10 লাখ লগালে 90,000 পাম তেনে মইনো ধনীহঁতে কিমান দিন লাগিব এওঁৰ দৰে হওঁতে কিন্তু এতিয়াহে গম পালোঁ ইমান টকা কেনেকৈ পায় তেওঁ কেনে আছিল তেওঁৰ অকণমান ক্লাছৰুমৰ কথা কওকচোন যিহেতু সকলোৱে কেৱল শুনিছে আপুনিতো সেই ক্লাছৰুমত বহিছে ক্লাছৰুম মানে তেওঁ এটা কম্পিউটাৰৰ সন্মুখত বহি পেলাই ক্লাছটো কৰে অনলাইন আমি নিজৰ কম্পিউটাৰত বা কাৰোবাৰ মোবাইলত জুম এপৰ জৰিয়তে গোটেইখিনি আমি ক্লাছ তেওঁ যেনেকৈ আমাৰ তেতিয়া মই ইমান মনত নাই 100+ বা 200 ভিতৰত এনেকুৱা কিবা আছিলে 100+ 200ৰ ভিতৰত এনেকুৱা ষ্টুডেণ্ট তেওঁৰ এটা বেটছত থাকে কোনোবাটোত 300-400 আছিল বুলি মই শুনিছোঁ বিগত 48 ঘণ্টাত ইতিমধ্যে অসমত প্ৰায় 1/2 শতাধিক এনেধৰণৰ ষ্টক মাৰ্কেটৰ দালালক প্ৰবঞ্চকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে ষ্টক মাৰ্কেটৰ এই কেলেংকাৰী ৰাজ্যত সম্পূৰ্ণ উৎখাত কৰাৰ ইতিমধ্যে আহ্বান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে GP সিঙৰ কঠোৰ নিৰ্দেশনা ইতিমধ্যে প্ৰেৰণ কৰা বুলি আমাৰ তথ্য আছে কি ক'ব বিচাৰিব মুখ্যমন্ত্ৰীগৰাকীৰ এই গোটেই সমস্যাটোৰ শিপাডাললৈ তেওঁ যাবলৈ সক্ষম হ'বনে নাই কাৰণ এইখন এটা বৃহৎ চক্ৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সৰু বৰ এনে বহু ষ্টক ব্ৰোকাৰৰ ইতিমধ্যে তথ্য হয়তো আহিয়ে আছে চাওক প্ৰথমতে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ কিয় এই যিটো ষ্টক কেলেংকাৰটো মানে ট্ৰেডিঙৰ নামত যিটো কেলেংকাৰী কৰি আছে এই ট্ৰেডিঙৰ কেলেংকাৰীটো তেওঁ একেবাৰে মানে পুলি পোখা নোহোৱা কৰিবলৈ যেনেকৈ অসম আৰক্ষীক নিৰ্দেশ দিছে বা তেওঁ নিজেও সদায় এইটোৰ ওপৰত নিৰীক্ষণ কৰি থকা বুলি আমি শুনিছোঁ বাতৰিযোগে আৰু সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয় GP সিং ডাঙৰীয়া তেওঁ এই বিষয়টো মানে পোনপটীয়াভাৱে নিৰীক্ষণ কৰি আছে মই ভাবিছোঁ 100% তেওঁলোকে ইয়াৰ যিটো শিপা অসমত ক'ত শিপা যাব পাৰিব তাৰ কাৰণে কিন্তু আমাৰ ৰাইজেও সহযোগ কৰিব লাগিব কাৰণ চাওক পুলিচৰ কাৰণে মই ভাবোঁ ইমানো সম্ভৱ নহয় যে ক'ত ব্ৰকাৰবিলাক সোমাই আছে দালালবিলাক বিচাৰি উলিওৱা কিন্তু আমিয়ে ক'ব লাগিব মই যেনেকৈ কৈছোঁ আৰু কোনোবাই ক'ব লাগিব যে অমুকত আছে তমুকত আছে আৰু অকল যে পুলিচে অকল এইটো কামতে ঘূৰিব এইটো নহয় বেলেগ কামো থাকে গতিকে আমিও সহযোগ কৰিব লাগিব যে মই ৰাইজকো আহ্বান জনাম যে আপোনালোকেও কওক আৰক্ষীক খবৰ দিয়ক যে এইজন ব্ৰকাৰে আমাক লগত এনেকুৱা কৰিছে এইজন প্ৰবঞ্চকে এনেকুৱা কৰিছে আপোনালোকে কওক তাৎক্ষণিক যেতিয়া সকলো ৰাইজে সহায় সহযোগিতা কৰিব তেতিয়া এইটো ধুনীয়াকৈ নিৰ্মূল কৰিব পাৰিব এইটো নোহোৱা কৰিব পাৰিব আৰু অসম চাওক ট্ৰেডিং বুলি ক'লে চাওক যিটো RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা অনুমোদিত তেনেকুৱা কৰিব পাৰে সেইটো মই কোৱা নাই তেনেকুৱা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বা আমি সেইবিলাক গুগলতো পাইছোঁ কিন্তু এইবিলাক যিবিলাক যেনে সেবি ৰেজিষ্টাৰ্ড নোহোৱা স্বপ্ননীল দাসৰ দৰে ব্ৰকাৰ প্ৰবঞ্চক বা কিছুমান RBI দ্বাৰা অনুমোদিত নোহোৱা সেইবিলাকৰ লগত পাল্লাত মই পৰি যিটো হ'ল চাওক আজি আৰু এজন ব্যক্তিৰ কথা মই উল্লেখ কৰিম ফিনলেব ট্ৰেডিং একাডেমি ডিব্ৰুগড়ৰ তেওঁ সদায় ইউটিউবত ভিডিঅ' দিয়ে যে তেওঁ কি কৰে 5,000 কোৱান্টিটি বাই কৰে 2 টকা 3 টকা খাই 10,000 টকা প্ৰফিট কৰে বা 2,000 কোৱান্টিটি লৈ 2 টকা খাই 4,000 টকা প্ৰফিট কৰি ওলাই আহে কিন্তু তেওঁৰ ষ্টুডেণ্টে নোৱাৰে তেনেকৈ তেওঁৰ তাতে শিকা মানুহ বহুতৰো ঘৰ সংসাৰ বৰবাদ হৈ গৈছে টকা পইচাৰ কিন্তু ক'ব ভয় কৰে লাজ কৰে যেনে আজি এতিয়া মোক কমেণ্ট দিছে এই টকা পইচা হেৰুৱাই পেলাই পাগল হৈ ঘূৰি আছে সেইটো টকা পইচা হেৰুৱাই মই পাগল হোৱা নাই মানুহৰ পইচা গৈছে জীৱনত আহিব কিন্তু মই মানুহখিনিক যে বচাব পাৰিছোঁ চাওক কিছুমান মানুহে চাওক আজিকালি কোনেনো দিন হাজিৰা কৰিব এজন হাজিৰা কৰা মানুহৰ কথা অলপ পইচা যোগাৰ কৰি মেলি 10,000 টকা এটা দিছে আপুনিয়ে মোক কিবা এটা দি থাকিব সেইখিনি মানুহৰ পইচাটো কিন্তু ঘূৰাই পাবলৈ জিন্দগীত নাপায় সেইকাৰণে মই ওলাই আহিছোঁ যাতে এই মানুহখিনি আৰু ৰাইজকো আহ্বান জনাম সেইবিলাক
মানুহৰ ওচৰত যাব নালাগে আৰু আপোনাৰ এই সঁচাকণ অনুষ্ঠানটিৰ জৰিয়তে মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ এই যিটো ট্ৰেডিং শিকোৱাৰ নামত কোৰ্চ চেল কৰে মানে কোৰ্চ বিক্ৰী কৰে 10,000 টকীয়া 7,000 টকীয়া 20,000 টকীয়া এই জালখন বন্ধ কৰি দিব লাগে কাৰণ এই কোৰ্চ শিকোৱাটো কম পইচাত শিকোৱাটোৱে জাল যেতিয়া মানুহজনে ভৰি দিয়ে লোভ দেখুৱায় বা দুদিনমান ট্ৰেডিং কৰি লাভ হয় তাৰপিছত মানুহজন তাতে তাৰ প্ৰতি এট্ৰাকশ্যনটো বাঢ়ি গৈ থাকে আকৰ্ষণ হৈ যায় লোভ নিচা হৈ যায় ড্ৰাগছ এডিকশ্যনৰ বাৰতে গতিকে মই যদি চৰকাৰীভাৱে অনুমোদন পায় তেওঁলোকে কিবা ৰুল আছে দিব পাৰে সেইটো মই নাজানো কিন্তু যিটো কাৰবাৰ চলাই আছে অবৈধভাৱে এইবিলাক বন্ধ কৰি দিব লাগে বুলি মই অনুৰোধ জনাইছোঁ কাৰণ গোপনে আৰু চলাই থাকিব বহুত মানুহ আছে বহুত ডিব্ৰুগড় বা আপাৰ আছামত এই মানুহবিলাকৰ পইচা ইনভেষ্টটো বেছি চলে আপোনালোকে নিজেও দেখিছে এই ট্ৰেডিং এফেক্স বুলি 12,000 কোটি টকা খালে এনেকুৱা আমাৰ ইয়াতেও হয় কিন্তু কথা হ'ল কি মানুহ ৰাইজবিলাক সজাগ হ'ব লাগিব পইচা মানুহে যদি বিচাৰে বা এনেকুৱা ট্ৰেডিং শিকাম আহক বুলি শিকিবই নালাগে বেলেগ কাম কৰক লাগিলে এই কাৰবাৰত সোমাব নালাগে আপুনি স্বপ্নলীল দাসৰ বিৰুদ্ধে যথেষ্ট সংখ্যক তথ্য আমাক দিলে হয় হয় আওপকীয়াকৈ কিন্তু বৰ্তমান এইগৰাকী স্বপ্নলীল দাসৰ এতিয়া লিংক এই সময়ত যি দুটা নাম ট্ৰেণ্ডিঙত আছে মই প্ৰথমতেই কৈছোঁ চুমি বৰা বিশাল ফুকনৰ দৰে ব্যক্তিৰ লগত তেখেতৰ লিংক থকাৰ কিছু তথ্য থকাৰ কিছু অভিযোগ আহিছে কি ক'ব বিচাৰিব চুমি বৰা বা বিশাল ফুকনৰ আচলতে কি সম্পৰ্ক থাকিব নাই চাওক এতিয়া চোৰৰ এটা লবি থাকে হয় গুৱাহাটীৰ চোৰকেইজনৰ বাহিৰা চাৰ্লি চোৰৰ লগত কানেকশ্যন থাকিব বা শিৱসাগৰৰ চোৰৰ লগত কানেকশ্যন থাকিব বা আপোনালোকৰ সাংবাদিকৰ কানেকশ্যন বেলেগ ডিষ্ট্ৰিক্টৰ সাংবাদিকৰ লগত থাকিব বা মই যিটো প্লেটফৰ্মত আছোঁ বা যিটো কাম কৰোঁ মোৰ সেইটো দিশত থাকিব এই প্ৰবঞ্চকৰো আছে এইটো থাকে স্বাভাৱিক কথা গতিকে এওঁলোকৰ নাজানাকৈ কৰি থকা নাই জানে মোৰ এনেকুৱাটো লাগে যে কোনোবা বিশাল ফুকনে কালেকশ্যন কৰা টকাও এওঁৰ তাতে আহে নেকি হয় বা চুমি বৰাই অনা টকাও এওঁৰ তাতে আহে নেকি এওঁ ডাইৰেক্টলি হয়তো কাকো বিচৰা নাই তেনেকৈ আনিছে থাকিব পাৰে কানেকশ্যনটো আছে কিবা নহয় কিবা নিশ্চয়কৈ আৰু এওঁলোকে কি কৰে ইজনে সিজনৰ কথা বেয়াকৈ কোনোদিনে নকয় হয় যিমানখিনি ট্ৰেডাৰ বুলি নিজকে কৈ পেলাই এইবিলাক ট্ৰেডিং শিকাই থাকে বা পইচা কালেকশ্যন কোনোৱে কাৰো বদনাম নকৰে মনে মনে থাকে এটা শেষ এটা অভিযোগ এটা বহুল চৰিত্ৰ অভিযোগ আছে এগৰাকী স্বপ্নলীল দাসৰ বিৰুদ্ধে সেই কথাৰ কিছু সত্যতা মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপুনি তেখেতৰ লগত অতি ঘনিষ্ঠ ৰূপে আচলতে এটা সময়ত আছিলে বা কাম কৰিছে তেখেতৰ লগত তেওঁৰ পৰা আপুনি ট্ৰেডিং শিকাৰ কথা আপুনি উল্লেখ কৰিছে যথেষ্ট হাই প্ৰফাইল লোকৰ তেখেতে পৰিচয় দি তেখেতে নিজক এক প্ৰকাৰ শক্তিশালী ৰূপে তেখেতে প্ৰতিষ্ঠা কৰিব বিচৰাৰ অভিযোগ আহিছে কিবা কথা ক'লে যিটো কিছু পূৰ্বে আপুনি কৈছে তেখেতৰ এটা লবিয়ে দিল্লীৰ পাৱাৰ দেখুৱাম বা কিবা দেখুৱাম প্ৰশাসনিক পাৱাৰ হওক বা আৰক্ষীৰ পাৱাৰ হওক কিহৰ বাবে তেখেতে কৰিবলৈ সক্ষম আচলতে এনে বহু প্ৰভাৱশালী ব্যক্তিও আচলতে এওঁৰ লগত জড়িত হৈ আছে নেকি আপোনাৰ কিছু কিবা তথ্য আছে নেকি চাওক মই যিমান তেওঁ নিজে কৈছিলে মোৰ লগত বহুত ডক্তৰ জড়িত হৈ আছে বহুত ডাঙৰ ডাঙৰ ব্যক্তি জড়িত হৈছে তেওঁ ক্লাছতে কৈছিলে এইবিলাক হয় ডক্তৰ জড়িত হৈ আছে মানে ডক্তৰ এজনৰ ট্ৰেডিং কৰা সময় নাথাকে হয় এজন ডাক্তৰে কেতিয়াও ট্ৰেডিং কৰিবলৈ তেওঁ সময় নাপায় আৰু কোন কোন থকাৰ কথা কৈছিলে কলেজৰ প্ৰফেচাৰ থকা বুলি কৈছিলে ডাঙৰ ডাঙৰ ব্যৱসায়ী কৈছিলে IITian বুলি কৈছিলে এই IITৰ ল'ৰাবিলাক থাকা বুলি কোৱাত এটা মানে তেওঁ যিটো স্কেম চলায় ছফ্টৱেৰ ডেভেলপ কৰা বা কিবা হেকিং চেকিং এইবিলাকৰ লগত তেনেকুৱাও জড়িত আছে নেকি মই নাজানো তেওঁ কৈছিলে ডাঙৰ মানে যিবিলাক এতিয়া তেওঁ নিজে কোৱা নাই যে অমুক ব্যক্তি আছে মানে আপুনি যে কৈছে প্ৰশাসনিক বিষয়ত তেওঁ সেনেকৈ উল্লেখ কৰা নাই প্ৰশাসনিক তেওঁ ধমকি দিয়ে ক্লাছতে কেতিয়াবা কোনোবা ল'ৰাই কিবা কথা ক'লে এটা ফোনত বোলে মই ঘৰৰ পৰা উঠাই লৈ আহিম ক'ৰ অসমৰ কোনটো জেগাত ক'ত বহি আছা মই এতিয়া গম পাই আছোঁ তাৰ পৰা মই এটা ফোনত উঠাই লৈ আহিম এনেধৰণৰ ধমকি ভাবুকি দিয়ে ক্লাছত দিয়ে সেইটো ৰেকৰ্ড ভিডিঅ' চালে গম পাব এতিয়া এইটো পুলিচেদি উঠাম বুলিও কোৱা নাই আৰু আৰক্ষীয়েনো তেওঁৰ ফোনত কিয় যাব মানুহ উঠাবলৈ তেওঁ নিশ্চয় আৰু বেলেগ চক্ৰ আছে যেনেকৈ মোক আজি ভাবুকি দিছে মোক ধমকি দি আছে তেনেকুৱা তেওঁৰ আছে তেওঁৰ নাথাকেতো ইমান সাহসী কথা ক'ব নোৱাৰে আৰু আপোনালৈ কিবা কল আহিছে নেকি ফোন কৰি গধূলিৰ পৰা ফোন কৰে আকৌ মোক আপোনাক মই দেখুৱাব পাৰোঁ মোক ফোন কৰিছে মেছেজ দিছে যে মিডিয়াৰ পাৱাৰ দেখুৱাই আছা মিডিয়াত আমাৰ নাম কৈ আছা এইটো এতিয়াও এম আছে কল ফোন কৰি আছে মই ফোন উঠোৱা নাই তাত টেক্সট মেছেজ দিছে যে মিডিয়াৰ পাৱাৰ দেখুৱাইছা মিডিয়াত মোৰ নাম লৈছা আমাৰ নাম লৈছা
এই নাম্বাৰৰ পৰাই যিটো নাম্বাৰ মই দিনত দিছিলোঁ এই নাম্বাৰৰ পৰাই মেছেজ আহিছে তেখেত এগৰাকী অনা অসমীয়া ব্যক্তি বুলি কৈছিলে আপুনি অনা তেওঁৰ যিটো নাম আমাৰ অসমততো সেই নামৰ ব্যক্তি নাথাকে যোগেন্দ্ৰ ত্যাগী নে কি উপাধিৰ যিহেতু অসমত এনেকুৱা উপাধিৰ মানুহ নাই আৰু হিন্দী ভাষাতে মেছেজটো দিছে আৰু এবাৰ মই ফোনটো ৰিচিভ কৰিছিলোঁ তেতিয়াও হিন্দীতে কথা কৈছে আৰু মই কাটি দিছোঁ লগে লগে বেয়া ব্যৱহাৰ কৰিছে মোক কৈছিলে আৰু মই শুনি আৰু নিজৰ মাইণ্ডটো এনেই ডিষ্টাৰ্ব দিয়াতকৈ মই কাটি দিছোঁ আৰু কাৰণ মই এইবিলাক ভয়ো নকৰোঁ আৰু সত্যত থাকিলেতো জয় হ'ব মই সত্যত আছোঁ সত্য কথা পোহৰলৈ আনিছোঁ আৰু চাওক মই যদি মিছা অভিযোগ দিছোঁ অসম আৰক্ষীয়ে এজন মানুহক এনেই গ্ৰেপ্তাৰ কৰিব নেকি কওকচোন আপুনি ঘৰত বহি থাকিব আপোনাক আহি এনেই গ্ৰেপ্তাৰ কৰি বা উঠাই লৈ যাব নেকি বাৰু তেওঁক আটক কৰি নিলে সোধপোছ কৰিলে তাতে কিবা পালে কাৰণেহে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এতিয়ালৈকে এগৰাকী ধৃত প্ৰবঞ্চকৰ 3খনকৈ বিলাসী বাহন জব্দ কৰিছে হয় এখন ডিফেণ্ডাৰ হয় এখন মাৰ্চিডিজ বেঞ্চ কলা ৰঙৰ আৰু এখন বগা ৰঙৰ হয় আৰু কি বিলাসী সম্পত্তি আছিল তেওঁৰ এখনতো ছুপাৰ বাইক আছে হয় আৰু এখন কিয়া ব্ৰেণ্ডৰ কিয়া চেল্টছ আছে তেওঁৰ হয় দেখিছোঁ আৰু তেওঁৰ শুনি পাইছোঁ গোৱাত হয় তেওঁৰ ফ্লেট আছে গাড়ী আছে তাতে হয় তাৰপিছত আৰু তেওঁৰ নাচিকত 400 কোটি টকাৰ এটা প্ৰপ ডেস্ক আছে বুলি কৈছিল কোম্পানী এটা ট্ৰেডিং কৰা কোম্পানী প্ৰপ ডেস্ক বহুত হিউজ 400 কোটি টকা ইনভেষ্ট কৰি কাম তেওঁ নিজে ক্লাছত কৈছিলে নিজে ক্লাছৰ ভিডিঅ'ত কৈছিলে সেইবিলাক ৰেকৰ্ডেড ভিডিঅ' যদি চাই পাব তেখেতৰ লাইফষ্টাইলটো কেনেকুৱা আছিলে তেখেতে কৈছিলে যেতিয়া ক্লাছ কৰি থাকে আজি মই এইটো 10 টকা মোৰ পকেটত নাছিলে এটা সময়ত আজি মই গুৱাহাটী গ'লে শিৱসাগৰত যেতিয়া আছিলে 2023 যে গুৱাহাটীত যদি যাওঁ মোৰ 5-10 লাখ টকা কোনফালে যায় মই গমেই নাপাওঁ গুৱাহাটীত আহে এদিনৰ কাৰণে যাব আহিব থাকিব ৰেডিশ্যন ব্লুত থাকে 5-10 লাখ টকা কোনফালেদি যায় তেওঁ বোলে গমেই নাপায় দিনত চাওক কিমান টকা ইনকাম হ'ব যিজন মানুহে দিনত 10 লাখ খৰচ কৰিব সেইজন মানুহৰ ইনকাম কিমান হ'ব লাগিব আজি মোক হয়তো বহু মানুহে বেয়া পাইছে মই মিছা বুলি মোক মানে মিছা সজাবৰ কাৰণে বহুতে লাগি আছে কিন্তু এইটোৱে সত্য আজি যেনেকৈ চাওক বিশাল ফুকনৰ যিটো লাইফষ্টাইল বা চুমি বৰাৰ যিটো লাইফষ্টাইল কোনেও ভাবা নাছিল যে এওঁলোকে এনেকুৱা কাৰবাৰ কৰি আছে কিন্তু আজিতো আহিল পোহৰত 25 বছৰ বয়সত যিটো লাইফষ্টাইল আৰু হয়তো আৰক্ষীৰ তদন্তত আৰু লাহে লাহে আৰু পোহৰলৈ আহিব এই পইচাটো ক'ৰ পৰা আহে ক'ত পাইছিল মইতো ক'লোঁ এইটো কথা নে আৰু বেলেগ কিবা উৎস আছে তেওঁৰ পইচা আহাৰ টকা আহাৰ লাহে লাহে হয়তো তদন্তত পোহৰলৈ আহিব ধন্যবাদ জনাইছোঁ আশৰাফুল হক এই বিশেষ সময়খিনি আপুনি আমাৰ লগত অতিবাহিত কৰাৰ বাবে আপুনি যথেষ্ট সংখ্যক তথ্য আমাক দিলে আৰু হয়তো আপুনি আজি অসমৰ ৰাইজকো এক প্ৰকাৰ আপুনি সতৰ্ক কৰিবলৈ আপুনি চেষ্টা কৰিলে আপুনি সাহসিকতাৰ পৰিচয় দি এখন বিয়াগুম কলা সাম্ৰাজ্যৰ বিৰুদ্ধে আপুনি অকলেই যি যুঁজ দিছে সেই যুঁজত ইতিমধ্যে প্ৰতিগৰাকী অসমীয়া ৰাইজে হয়তো আপোনাক সেই কথাত আপোনাক নিশ্চয় ধন্যবাদ দিবই লাগিব কাৰণ আপুনি হয়তো এজনৰ নহ'লেও 10জনৰ কিন্তু আপুনি চকু খোল খোৱালে ধন্যবাদ জনাইছোঁ আপোনাক এই সঁচা কোন অনুষ্ঠানটোৰ জৰিয়তে সঁচাটো মোক মানে সঁচা ঘটনাটো প্ৰকাশ কৰি সঁচা কোন সেইটো প্ৰকাশ কৰিবলৈ সুযোগ দিয়াৰ কাৰণে আৰু মই যিহেতু এটা ডাঙৰ লবিৰ ডাঙৰ ট্ৰেডিং মাফিয়াৰ বিৰুদ্ধে ওলাই আহিছোঁ বহুত সাহসেৰে ওলাই আহিছোঁ আপোনালোকৰ ছাপোৰ্ট লাগিব মোক ৰাইজৰ ছাপোৰ্ট লাগিব আৰু মই অসম আৰক্ষীকো সহযোগিতা কৰি আছোঁ তদন্তত কৰি যাম ভৱিষ্যতেও গতিকে মোৰ বিৰুদ্ধে যিমানখিনি মানুহ লাগি আছে বা মোক হত্যা কৰিবলৈ হত্যা কৰিম বুলি কৈছে বা মোৰ পিছত হয়তো লাগিও আছে মোক ফ'ল' কৰি থাকে গতিকে যেতিয়া যিটো হ'বতো হ'বই কিন্তু ৰাইজৰ ছাপোৰ্ট থাকিলে ৰাইজৰ আশীৰ্বাদ থাকিলে আপোনালোকৰ আশীৰ্বাদ থাকিলে আৰু সত্যত থাকিলে কোনো শক্তিয়ে একো কৰিব নোৱাৰে বুলি মই ভাবোঁ সেইখিনি আপোনালোকে আশীৰ্বাদ কৰিব ৰাইজৰো আশীৰ্বাদ বিচাৰিছোঁ মই ভাবোঁ মোৰ এই সাহসিকতা পৰিচয় দি মই এই ঘটনাটো পোহৰলৈ আনাৰ ফলত আপুনি কোৱাৰ দৰে 10জন বা 2জন বা 1000জন মানুহৰ হ'লেও উপকাৰ হ'ব বা হৈছে বা কোনোবাই যদি পইচা ইনভেষ্ট কৰিম বুলি বা কোনোবাই ট্ৰেডিং শিকিম বুলি এই জালত ভৰি দিম বুলি ভাবি আছিল সেইখিনি কাৰণ আমাৰ পইচাবিলাক কষ্টৰ টকা আমি 1 টকাৰ হিচাপ দিব পাৰোঁ ক'ৰ পৰা আমাৰ পইচাটো আহে কিন্তু তেওঁলোকৰ হিচাপ নাই তেওঁলোকে হাত মেলিলেই পইচা আহি যায় বা এটা প্ৰমোটাৰ মাটি ক'লেই তেওঁলোকৰ লাখ লাখ টকা সোমাই যায় একাউণ্টত প্ৰমোটাৰ এজন মাটি প্ৰমোশ্যন কৰি দিলে তেওঁলোকৰ পইচা আহি যায় আমাৰতো তেনেকৈ নাহে বা আমাৰ সৰ্বসাধাৰণ মানুহখিনিৰ সেনেকুৱা পইচা নাহে ধন্যবাদ আশৰাফুল এইগৰাকীয়ে আছিলে সেইগৰাকী বিশেষ ব্যক্তি আজিৰ সঁচা কোণৰ বিশেষ অতিথি আশৰাফুল হক এগৰাকী যুৱক
যিগৰাকী যুৱকে সাহসিকতাৰ পৰিচয় দি ইতিমধ্যে এই ষ্টক কেলেংকাৰীৰ এক বিয়াগুম কেলেংকাৰী আচলতে তেখেতে পোহৰলৈ আনিবলৈ সক্ষম হ'ল কিছুদিন পূৰ্বেই তেখেতৰ এজাহাৰৰ ভিত্তিত হয়তো এই বৃহৎ গেংটোৰ বিৰুদ্ধে প্ৰথমখন এজাহাৰ দাখিল কৰিছিল এইগৰাকী আশ্ৰাফুল হকে আৰু তাৰ পিছতেই মহানগৰ আৰক্ষী তৎপৰ হৈ পৰিছিল সেইগৰাকী ধৃত প্ৰবঞ্চক স্বপ্ননীল দাস সহিতে তেখেতৰ সাংগু পাংগু বহুতক আৰক্ষীয়ে ইতিমধ্যে সোধপোছ কৰিছে দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু সেই সময়তে আন এক অভিযোগ প্ৰতি অভিযোগৰ মাজতেই আজিৰ দিনটোত আশ্ৰাফুল হকক এক প্ৰকাৰ প্ৰাণে মৰাৰ ভাবুকি দিয়ে আৰু এক বিস্ফোৰক অভিযোগ আহিছে গতিকে NB নিউজে তেওঁক সুস্বাস্থ্য কামনা কৰিছোঁ তেখেতৰ সুৰক্ষা যাতে নিশ্চিত কৰে অসম আৰক্ষীয়ে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াকো আমাৰ ফালৰ পৰা আমি আহ্বান কৰিছোঁ বৰ্তমান মই ধৃতৰাজ কলিতাই আজিৰ সঁচা কোণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা